বানৰ বিভীষিকাৰ মাজতে বানপীড়িতৰ কাষত জনপ্ৰতিনিধি বানে জুৰুলা কৰা ৰাইজক মন্ত্ৰী বিমল বৰাই নিজ হাতে প্ৰদান কৰিলে এমুঠি অন্ন আনহে নালাগে বানাক্ৰান্ত ৰাইজৰ বাবে নিজে ৰান্ধিলে মন্ত্ৰী বিমল বৰাই মন্ত্ৰী বিমল বৰাই নিজ সমষ্টি টিংখাঙত বানপীড়িত ৰাইজলৈ অন্ন সেৱা শীৰ্ষক এক বিশেষ কাৰ্যসূচীও গ্ৰহণ কৰিছে মন্ত্ৰীগৰাকীৰ আহ্বানত টিংখাং বিজেপি তথা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই কেইবাবিধো ব্যঞ্জনৰ সৈতে প্ৰতিগৰাকী বানাক্ৰান্তৰ বাবে এসাঁজ আহাৰৰ ব্যৱস্থা কৰে ইতিমধ্যে 10টা স্থানত আহাৰ যোগান ধৰা হৈছে মঙলবাৰে টিংখাং সমষ্টিৰ খোৱাং কলৌলুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত খোৱাং বেতনী চাৰিআলিৰ সমীপত অস্থায়ী শিবিৰতে খাদ্য ৰন্ধাৰ পিছত মন্ত্ৰীগৰাকীয়ে বাঢ়নী পানীৰ মাজেৰে ট্ৰেক্টৰেৰে গৈ চেনিমাৰী অঞ্চলত মথাউৰিত আশ্ৰয় লৈ থকা বানাক্ৰান্তসকলক আহাৰ যোগান ধৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাং সমষ্টিতো বিভীষিকাৰ সৃষ্টি কৰিলে বলিয়াবানে বহুকেইখন গাঁও বাঢ়নী পানীত বুৰ যোৱাত ঘৰ বাৰী এৰি ওখ স্থান মথাউৰি আৰু আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছে বানাক্ৰান্তই এতিয়াও পানীৰ তলত বানাক্ৰান্তসকলৰ ঘৰ বাৰী হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত আমাৰ অসমত যোৱা কেইদিনমান ধৰি যথেষ্ট পৰিমাণৰ বৰষুণ তাতে চুবুৰীয়া ৰাজ্যসমূহতো বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ বাঢ়ি আহিছে আৰু বাঢ়ি অহাৰ ফলত আমাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্লাবিত হৈছে বিশেষভাৱে নৈ আৰু মথাউৰিৰ মাজত যিসকল লোক বসবাস কৰে তেওঁলোকৰ ঘৰ দুৱাৰসমূহ জলধাৰাই প্লাবিত কৰিছে আৰু তেওঁলোক এই মুহূৰ্তত বহু লোক ঘৰত থাকিব পৰা অৱস্থাত নাই বিভিন্ন আশ্ৰয় স্থানত ওখ স্থানত তেওঁলোকে আশ্ৰয় লৈ আছে যিহেতু ঘৰসমূহত পানী সোমোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ৰন্ধন প্ৰকৰণ কৰিবৰ কাৰণে অসুবিধা হৈছে গতিকে সেই স্থানসমূহলৈকে আমি আমাৰ দলীয় কাৰ্যকৰ্তা ৰাইজৰ সহযোগত আজিতো আপোনালোক সাংবাদিকসকলৰো সহযোগত আমি ৰন্ধন কাৰ্য সম্পন্ন কৰি তেওঁলোকৰ থকা ঠাইলৈকে আমি লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ আৰু এই সেৱা আমি যোৱা 3 দিনৰ পৰা চলাই আছোঁ যোৱাকালি প্ৰায় 10টা পৰহি 10টামান ঠাইত আমি এনেধৰণে আমি সেৱা আগবঢ়াইছিলোঁ আজি আমাৰ এই অঞ্চলত চেৰাপাখাটি চেনিমাৰী এই অঞ্চলত আমি এই কাম কৰিছোঁ নদী আৰু মথাউৰি ভিতৰত যিসকল লোক বসবাস কৰে দিচাং ৰংচুৱাল চেঁচা নেপালী গৰুহৰা ৰমাই লাচন মিচিং গাঁও 2 নং ভৰালিবাৰী কলিতা গাঁও নদী কিনাৰ নিগম 3 নং চৰাইহেবি এইসমূহ গাঁও বুঢ়ীদিহিং আৰু নদীৰ মাজত তেওঁলোক থাকে তেওঁলোক বুঢ়ীদিহিংখন উপন্দি হোৱাৰ লগে লগে তেওঁলোকৰ ঘৰসমূহত পানী সোমাইছে আৰু ইফালেদি চেনিমাৰী আৰু চেৰাপাখাটি এই অঞ্চলত এটা কাৱৈমাৰী বুলি যিটো বান্ধ আছিলে সেই বান্ধটো ছিঙি যোৱাৰ ফলত চেনিমাৰী এটা ৰিং বান্ধ আছিলে সেই ৰিং বান্ধটো এদি পানী সোমাই আহিলে ৰিং বান্ধটো ক্ষতিগ্ৰস্ত হ'ল আৰু সেইকাৰণে এই অঞ্চলত অলপ নৈ পানী ইয়াতে সোমোৱাৰ কাৰণে ৰাইজ ইয়াতে জলমগ্ন হৈ আছে কিন্তু ইফালেদি লাহে লাহে পানীৰ জলস্তৰ কমাৰ কাৰণে সেই পানী শুকাব আৰম্ভ কৰিছে প্ৰায় 2,500 ৰাইজ এনেধৰণে আছে চৰকাৰৰ তৰফৰ পৰাতো যি এই সময়ত প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিশেষভাৱে ৰিলিফ চাউল দাইল মিঠাতেল নিমখ ইত্যাদিসমূহ যোগান ধৰা হৈছে খোৱা পানী যোগান ধৰা হৈছে সমান্তৰালভাৱে
স্বাস্থ্য সেৱা আৰু পশুধনৰ কাৰণেও খোৱা পানী খাদ্য সামগ্ৰী আৰু চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে আৰু তাৰ ওপৰঞ্চি আমি অলপ স্থানীয়ভাৱে ৰাইজক ৰন্ধন প্ৰকৰণ কৰি আমি তেওঁলোকক দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ যিমান দিনলৈকে এই চেৰপাৰখাতি চেনিমাৰী অঞ্চলৰ ৰাইজে ঘৰত ৰন্ধা বঢ়া কৰিব পৰাকৈ সুবিধা নহয় তেতিয়ালৈকে আমাৰ এই অন্ন সেৱা কাৰ্যসূচী চলি থাকিব মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট অসম টুডে।